কামাখ্যা ধামত অম্বুবাচীৰ উখল মাখল। নীলাচল পাহাৰৰ দৰে এতিয়া উখল মাখল হৈ পৰিছে বিল্লেশ্বৰ দেৱালয়। নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়তো ব্যতিক্ৰমী পথাৰে চলিছে অম্বুবাচী। নীলাচলৰ কামাখ্যা ধামৰ দুৱাৰ ভক্তৰ দৰ্শনাৰ্থে অম্বুবাচীৰ সময়ত বন্ধ থাকে যদিও বিল্লেশ্বৰ দেৱালয়ৰ কথা সুকীয়া। বিল্লেশ্বৰ দেৱালয়ৰ দুৱাৰ ভক্তৰ বাবে অম্বুবাচীৰ সময়ছোৱাটো খোলা থাকে। এই শক্তিপীঠখনত শিৱ শক্তিৰ পূজা অব্যাহত থাকে বাবে অম্বুবাচীৰ কেইদিনো ভক্তৰ বাবে দেৱালয়ৰ দুৱাৰ খোলা থাকে। কিন্তু দেৱীৰ আৰাধনাৰ স্থানৰ দ্বাৰ কেৱল পূজা সেৱাৰ অৰ্থাৎ দেৱী স্নানৰ সময়ছোৱাতে সদায় থকাৰ দৰে অলপ সময়ৰ বাবে বন্ধ থাকে। এইটো পৰম্পৰাৰ পৰা ৰজা দিনীয়াৰ পৰা আমি শুনামতে ৰজাৰ দিনৰে পৰা এইটো মানে খোল খাই আছিলে। আৰু এইটো কথা ক'বই লাগিব যে শিৱ বাবাক বিল্লেশ্বৰ দেৱালয়ত মানে এনে ৰখা নহয়। ইয়াত আমি দুটামান নিয়ম পালন কৰোঁ। ইয়াত আমাৰ যিটো পকা ভোগ মানে ভাতৰ ভোগটো আমি এই 4টা দিন ভাতৰ ভোগটো তেওঁক নিদিওঁ। আমাৰ কেঁচা ভোগ গাখীৰ কল এনেধৰণে বিভিন্ন ব্যঞ্জনেৰে মানে আমি তেওঁক মানে সেনেকৈহে আচলতে তেওঁক আমি দিওঁ। আৰু নিত্যনৈমিত্তিক পূজাটো আমাৰ কলপাতৰ ওপৰতে চলি থাকে। কিন্তু ভক্তজনী কম আহে ইয়াত। শৈৱ শক্তিপীঠখনৰ সকলো স্তুতিৰ স্থানৰ পূজা অৰ্চনা কৰাৰ লগতে কেঁচা ভোগ আগবঢ়াব পাৰে। অৱশ্যে দেৱীক আমতিৰ কেইদিনত কেঁচা ভোগহে আগবঢ়োৱা হয়। পকা ভোগ আগবঢ়োৱাটো এই সময়ত নিষিদ্ধ বুলি সদৰি কৰি দলৈ ৰঞ্জিত মিশ্ৰই মত প্ৰকাশ কৰে যে অম্বুবাচীৰ দিনকেইটাত আৰাধনাথলীৰ মজিয়া কলপাতেৰে ঢাকি ৰখাৰ লগতে বিগ্ৰহক কলপাতৰ ওপৰত স্থাপন কৰা হয়। আনকি বিগ্ৰহৰ স্নানৰ সময়তো কলপাত পাৰি স্নান কৰোৱা হয়। নলবাৰীৰ পৰা কৈলাশ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। কামাখ্যা ধামত অম্বুবাচীৰ উখল মাখল। নীলাচল পাহাৰৰ দৰে এতিয়া উখল মাখল হৈ পৰিছে বিল্লেশ্বৰ দেৱালয়। নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়তো ব্যতিক্ৰমী পথাৰে চলিছে অম্বুবাচী। নীলাচলৰ কামাখ্যা ধামৰ দুৱাৰ ভক্তৰ দৰ্শনাৰ্থে অম্বুবাচীৰ সময়ত বন্ধ থাকে যদিও বিল্লেশ্বৰ দেৱালয়ৰ কথা সুকীয়া। বিল্লেশ্বৰ দেৱালয়ৰ দুৱাৰ ভক্তৰ বাবে অম্বুবাচীৰ সময়ছোৱাটো খোলা থাকে। এই শক্তিপীঠখনত শিৱ শক্তিৰ পূজা অব্যাহত থাকে বাবে অম্বুবাচীৰ কেইদিনো ভক্তৰ বাবে দেৱালয়ৰ দুৱাৰ খোলা থাকে। কিন্তু দেৱীৰ আৰাধনাৰ স্থানৰ দ্বাৰ কেৱল পূজা সেৱাৰ অৰ্থাৎ দেৱী স্নানৰ সময়ছোৱাতে সদায় থকাৰ দৰে অলপ সময়ৰ বাবে বন্ধ থাকে। এইটো পৰম্পৰাৰ পৰা ৰজা দিনীয়াৰ পৰা আমি শুনামতে ৰজাৰ দিনৰে পৰা এইটো মানে খোল খাই আছিলে। আৰু এইটো কথা ক'বই লাগিব যে শিৱ বাবাক বিল্লেশ্বৰ দেৱালয়ত মানে এনে ৰখা নহয়। ইয়াত আমি দুটামান নিয়ম পালন কৰোঁ। ইয়াত আমাৰ যিটো পকা ভোগ মানে ভাতৰ ভোগটো আমি এই 4টা দিন ভাতৰ ভোগটো তেওঁক নিদিওঁ। আমাৰ কেঁচা ভোগ গাখীৰ কল এনেধৰণে বিভিন্ন ব্যঞ্জনেৰে মানে আমি তেওঁক মানে সেনেকৈহে আচলতে তেওঁক আমি দিওঁ। আৰু নিত্যনৈমিত্তিক পূজাটো আমাৰ কলপাতৰ ওপৰতে চলি থাকে। কিন্তু ভক্তজনী কম আহে ইয়াত। শৈৱ শক্তিপীঠখনৰ সকলো স্তুতিৰ স্থানৰ পূজা অৰ্চনা কৰাৰ লগতে কেঁচা ভোগ আগবঢ়াব পাৰে। অৱশ্যে দেৱীক আমতিৰ কেইদিনত কেঁচা ভোগহে আগবঢ়োৱা হয়।
পকা ভোগ আগবঢ়োৱাটো এই সময়ত নিষিদ্ধ বুলি সদৰি কৰি দলৈ ৰঞ্জিত মিশ্ৰই মত প্ৰকাশ কৰে যে অম্বুবাচীৰ দিনকেইটাত আৰাধনাথলীৰ মজিয়া কলপাতেৰে ঢাকি ৰখাৰ লগতে বিগ্ৰহক কলপাতৰ ওপৰত স্থাপন কৰা হয়। আনকি বিগ্ৰহৰ স্নানৰ সময়তো কলপাত পাৰি স্নান কৰোৱা হয়। নলবাৰীৰ পৰা কৈলাশ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।